নমস্কাৰ বন্ধুসকল, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ। ফাইনেলি আজি 2 বছৰ মূৰত আমি আজি গুৱাহাটীলৈ যাম আৰু এইখন ফ্লাইটে আমি যাব লাগিব আকাশা এয়াৰ। চাওক, মোৰ লগত গৈ আছে আমাৰ গাঁৱৰ সন্তোষ দাস, মোৰ দাদাহঁত। কেনেকুৱা আজি কেনেকুৱা লাগি আছে আপোনাৰ? যাবা? লগতে মোৰ আছে ভাইটি পলাশ চুটি। কেনেকুৱা যাবানে? গুৱাহাটী যাবাই? অসম যাবাই? বন্ধুসকল চাই থাকিব ভিডিঅ'টো। এইখন চাওক ফ্লাইট, মই আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ। এইখন চাওক, এইখন ফ্লাইটেদিয়ে আমি যাব লাগিব আজি। বন্ধুসকল, ফাইনেলি আমি এইখন ফ্লাইটেদি যাব লাগিব গুৱাহাটী। বন্ধুসকল, এয়া দেখিছে আপোনালোকে কেনেকৈ লাইন পাতি আছে মানুহখিনি। আমি এজন এজনকৈ ফ্লাইটৰ ভিতৰত সোমাব লাগিব, সেইকাৰণে আমাক এনেকৈ লাইন পাতি ৰখাই থৈছে বন্ধুসকল। তো বন্ধুসকল, ফাইনেলি আমি ভিতৰত আহি গ'লোঁ আৰু এইখন ফ্লাইট চাওক ওচৰৰ পৰা আপোনালোকক মই দেখাইছোঁ। চাওক এইখন ফ্লাইট। তো বন্ধুসকল, ফাইনেলি আমি ভিতৰত সোমাই গ'লোঁ ফ্লাইটৰ ভিতৰত আৰু আমি এতিয়া যাব লাগিব গুৱাহাটী। আৰু বৰ্তমান উৰিব এতিয়া। আপোনালোকক মই সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ, চাই থাকক বন্ধুসকল। তো এয়া চাওক, বৰ্তমান ফ্লাইট উৰিবলৈ আৰম্ভ কৰিছে বৰ্তমান আৰু কণ্টেক্ট সময়ৰ পিছতে देश अनुसार विमान में मदिरा पीना और धूम्रपान वस्तुओं जैसे सिगरेट्स, ई सिगरेट्स, पर्सनल वेपराइजर्स, वेप पेन्स, ई सिगार्स, ई हुक्का, वेपिंग डिवाइसेस आदि का उपयोग और चार्जिंग वर्जित है। सभी शौचालयों में धूम्र अनुसंधान यंत्र लगे हैं। उड़ान के दौरान सीट बेल्ट साइंस बंद होने के बाद मोबाइल फोन्स और अन्य इलेक्ट्रॉनिक उपकरणों का उपयोग फ्लाइट मोड पर किया जा सकता है। भारत सरकार के नियम अनुसार डिफेंस हवाई। तो बন্ধুসকল, ফাইনেলি আমাৰ ফ্লাইটখন টেক অফত গুচি গ'ল। এয়া দেখিবলৈ পাইছে আপোনালোকক মই সমগ্ৰ দৃশ্য দেখাই আছোঁ। বৰ্তমান তলৰ আমাৰ গছ গছনিবোৰ দেখা পাই আছে, মানুহৰ ঘৰ দুৱাৰবোৰ এয়া দেখা পাই আছে আপোনালোকে। এতিয়া বৰ্তমান দেখিছে আপোনালোকে সম্পূৰ্ণ ডাৱৰৰ ওপৰত, সম্পূৰ্ণ ডাৱৰৰ ওপৰত এয়া চাওক, এটা বহুত সুন্দৰ পৰিৱেশ যেন লাগিছে। দেখিছে আপোনালোকে কিমান এটা সুন্দৰ লাগিছে। বন্ধুসকল, ফাইনেলি ফ্লাইটখন দেখিছে কিমান ওপৰত উঠি গ'ল বৰ্তমান, সকলোতকৈ ওপৰত, মানে ইয়াৰ ওপৰত আৰু নাযায় আৰু সকলোতকৈ পথৰ ডাৱৰখিনি কিমান তলত আছে আপোনালোকে চাওক, কিমানখিনি তলত আছে। তাৰমানে আমি বৰ্তমান সম্পূৰ্ণ ওপৰত আছোঁ। এয়া আমাৰ ভিতৰৰ দৃশ্য দেখিছে আপোনালোকে। বন্ধুসকল, সম্পূৰ্ণ তিনি ঘণ্টাৰ পাছত আমাৰ ফ্লাইটখন বৰ্তমান লেণ্ডিঙৰ সময় হৈ গ'ল। এয়া দেখিছে বৰ্তমান আমি ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ। আমি এইখন ব্ৰহ্মপুত্ৰ আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক, এয়া চাওক বন্ধুসকল, আমি সম্পূৰ্ণ মাজত আছোঁ। এনেকুৱা লাগিছে যেন ফ্লাইটখন বৰ্তমান পানীতহে যেন পৰি যাব, এনেকুৱা এটা অনুভৱ হৈছে। এয়া দেখিবলৈ পাইছে বন্ধুসকল, আমাৰ মৰমৰ, অতি মৰমৰ আমাৰ অসমৰ সৰু সুৰা বিল্ডিংকেইটা দেখিবলৈ পাইছে আপোনালোকে। আমি ওপৰৰ পৰাই চাই আহিছোঁ আৰু এয়া দেখিছে আপোনালোকে কিমান এটা সুন্দৰ পৰিৱেশ। বন্ধুসকল, ফ্লাইটত আহিছোঁ যদিও মনতে এটা ভয় লাগি আহিছে। মনতে আমাৰ যিটো ঘটনা হৈ গ'ল আহমেদাবাদত, সেই ঘটনাটোক লৈ সৰু সুৰা ভয় অকণমান লাগিবই। বন্ধুসকল, ফাইনেলি তললৈ আহি গ'ল আমাৰ ফ্লাইট আৰু এয়া দেখিবলৈ পাইছে নামিল 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 নামিল। চাওক, এয়া বৰ্তমান আমি জন্মভূমিত বৰ্তমান আছোঁ। বৰ্তমান আমাৰ ফ্লাইট জন্মভূমিত লেণ্ডিং কৰিছে। আপোনালোকে এয়া দেখিবলৈ পাইছে বন্ধুসকল। আমি আহি আছোঁ আহি আছোঁ আহি আছোঁ বন্ধুসকল। ফ্লাইটত আহিছোঁ যদিও বৰ এটা ভয় লাগি আহিছে মনটো। যিমানে যি নহওক, আহমেদাবাদত যিটো ঘটনা হৈ গ'ল, সংঘটিত হৈ গৈছে, সেই ঘটনাটোক লৈ আমি খুবেই দুখিত। সেই ঘটনাটোক ভিত্তি কৰি আমাৰ মনত অকণমান ভয় ভাৱ এটা আহিছে। তথাপিও বন্ধুসকল, মনত অকণমান সাহস লৈ আহিছোঁ। কি কৰিব, আপোনালোকৰ আশীৰ্বাদ। বন্ধুসকল, বৰ্তমান ফ্লাইট ৰৈ গ'ল। আমি এতিয়া নামিবলৈ ৰেডি হৈ আছোঁ। এয়া চাওক, সকলো মানুহ ৰেডি হৈ আছে নামিবলৈ। খুব সুন্দৰ লাগিল বন্ধুসকল আমাৰ যাত্ৰা। আকাশ এয়াৰক মই
বহুত বহুত ধন্যবাদ দিছোঁ মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক আমাৰ পাইলটজনে বৰ সুন্দৰকৈ ফ্লাইটখন চলাই আহিছে বৰ ভাল লাগিল মোৰ এইখন ফ্লাইট দেখিছে বন্ধুসকল এইখনেই আমাৰ ফ্লাইটখন হয় আমি এইখন ফ্লাইট উলি আহিছিলোঁ বন্ধুসকল কিমান এখন বিশাল ফ্লাইট বাই বাই আজিৰ পৰা লগ নাপাওঁ আৰু বিদায় টাটা বন্ধুসকল বৰ্তমান বেগ লোৱাৰ সময় হৈ গ'ল আমাৰ আৰু মোৰ বেগটো ফাইনেলি আহিব এতিয়া আৰু বেগটো লৈ আমি চিধাই ঘৰলৈ গুচি যামগৈ চাই থাকিব বন্ধুসকল ফাইনেলি গুৱাহাটী এয়াৰপৰ্ট পাই গ'লোহি আজি আৰু এতিয়া আমি যাব লাগিব ঘৰ আৰু বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এইটো গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ত' বন্ধুসকল ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বন্ধুসকল এইটোৱে চাওক গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী আমি এতিয়া বৰ্তমান কাৰ বুক কৰিছোঁ ঘৰলৈ যাবলৈ ধন্যবাদ